অসম গণ পৰিষদ আজি সমগ্ৰ অসমত অতুল বৰা কেশৱ মহন্তৰ নেতৃত্বত এক শক্তিশালী স্থিতিত উপনীত হৈছে। আজি সমগ্ৰ অসমত অসম গণ পৰিষদৰ সমৰ্থনত ৰাইজ ওলাই অহা আপোনালোকে দেখিবলৈ পাইছে। অসম গণ পৰিষদৰ সপক্ষে এটা জাগৰণ হৈছে। আগন্তুক বিধানসভাৰ নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টিৰ আমি মিত্ৰতাৰে খেলিম আৰু মিত্ৰতাৰে আমি নিৰ্বাচন খেলি আমি নিশ্চিত হৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আকৌ এবাৰ অসমত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন এই বিষয়ে তেনেকুৱা আলোচনা হোৱা নাই। যেতিয়া মিত্ৰতা আলোচনা হ'ব সবিশেষ আমি আলোচনা কৰিম আৰু বিভিন্ন অঞ্চলৰ ৰাইজে যিবিলাক আশা উত্থাপন কৰিছে সেইবোৰ নিশ্চয় আমি আলোচনাৰ মাধ্যমেৰে সমাধান কৰোঁ। বিশেষকৈ নলবাৰীত অংকপথ দুৰ্গ বুলি কোৱা হয়, কিন্তু নলবাৰীত অংকপথ এখনো আসন দিয়া হোৱা নাই, কি ক'ব? নলবাৰীতো অসম গণ পৰিষদৰ দুৰ্গই অসমৰ সাংস্কৃতিক মূল কেন্দ্ৰ। তাহানিৰ নটসূৰ্য ফণী শৰ্মাদেৱে অসম সাহিত্য সভাৰ ভিন অধিৱেশনক সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি কৈছিল উত্তৰ কামৰূপ হ'ল ভাৰতৰ ভ্ৰাম্যমান থিয়েটাৰৰ বিশ্ববিদ্যালয়। অসমৰ সামাজিক জীৱনত, অসমৰ আৰ্থিক দিশত, অসমৰ সাংস্কৃতিক দিশত, সাহিত্যৰ ক্ষেত্ৰত, জনচেতনাৰ ক্ষেত্ৰত নলবাৰী সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। এসময়ত নলবাৰীৰ গোটেইকেইটা আসন অসম গণ পৰিষদে বিজয়ী হৈছিল। অসম গণ পৰিষদ এতিয়া নলবাৰীকে ধৰি জিলাখনৰ গোটেইকেইটা সমষ্টিৰ শক্তিশালী অৱস্থাত অৱতীৰ্ণ হৈছে। এতেকে সমস্ত বিষয়বিলাক আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত আসনৰ বুজাবুজি আলোচনাত বহিম তাত আমি উত্থাপন কৰিম আৰু আলোচনাৰ মাজেৰে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তাক 1910 চনৰ অতুল বৰা সভাপতি হৈছিল, কেশৱ মহন্তৰ কাৰ্যকৰী সভাপতি আছিল। তেতিয়া অসমত অগপৰ লোকসভাৰ সদস্য নাছিল, ৰাজ্যসভাৰ সদস্য নাছিল। আজি লোকসভাত অসম গণ পৰিষদৰ সদস্য আছে, ৰাজ্যসভাত অসম গণ পৰিষদ। এইবাৰ পঞ্চায়ত নিৰ্বাচনত যিটো সীমিত আসনত অসম গণ পৰিষদে অৱতীৰ্ণ হৈছিল তাৰ ফল দেখুৱাবলৈ সক্ষম হৈছে। গতিকে অসম গণ পৰিষদ আজি এক শক্তিশালী স্থিতিত আছে আৰু অসম গণ পৰিষদ আগন্তুক দিনত আৰু অধিক শক্তিশালী হৈ উঠিব বুলি মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।